নমস্কাৰ সকলোলৈকে আশা কৰোঁ সকলো কুশলে আছে। আজি মই চাণক্যদেৱৰ এটি শ্লোকৰ ওপৰত ব্যাখ্যা দিব আহিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি আছে। আৰু যিসকলে মোৰ ভিডিঅ'টো চোৱা নাই আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু অনুপ্ৰাণিত কৰিব। এতিয়া মই চাণক্যদেৱৰ বাণীটো আগবঢ়াইছোঁ। গৃহীতাং দক্ষিণাং বিপ্ৰজান্তি যজমানকম প্ৰাপ্তবিদ্যাং গুৰুং শিষ্যা দগ্ধৰণ্য মৃগশস্ত্ৰা। অৰ্থাৎ ব্ৰাহ্মণে দক্ষিণা গ্ৰহণৰ পিছতেই যজমানক ত্যাগ কৰে, শিষ্যই বিদ্যালাভৰ পিছতেই গুৰুক ত্যাগ কৰে আৰু হৰিণাই অগ্নিদগ্ধ অৰণ্য ত্যাগ কৰে। অৰ্থাৎ কাৰ্যসিদ্ধি অথবা বিপদৰ আগজাননী অনুসৰি কেতবোৰ স্থান আৰু পাত্ৰ ত্যাগ কৰিব লাগে। মই শ্লোকটি আকৌ এবাৰ আগবঢ়াই দিছোঁ। গৃহীতাং দক্ষিণাং বিপ্ৰজান্তি যজমানকম প্ৰাপ্তবিদ্যাং গুৰুং শিষ্যা দগ্ধাৰণ্য মৃগশস্ত্ৰা। অৰ্থাৎ ব্ৰাহ্মণে দক্ষিণা গ্ৰহণৰ পিছতেই যজমানক ত্যাগ কৰে। আমি যে দক্ষিণা দিওঁ যে ব্ৰাহ্মণক, লগে লগে জানো সেই স্থান ত্যাগ নকৰে। সেই স্থানটো কিয় ত্যাগ কৰে? যাতে তেওঁৰ স্থান বেলেগে পায়, হয়নে? শিষ্যই বিদ্যালাভৰ পাছতে গুৰুক ত্যাগ কৰে। শিষ্য গুৰুৰ অতি মৰমৰ হয়, গুৰু শিষ্যৰ অতি মৰমৰ হয়, স্নেহৰ হয়, ত্যাগৰ হয়। কিন্তু যেতিয়া শিষ্যত্ব পায়, যেতিয়া তেওঁলোকে বিদ্যা লাভ কৰে, তাৰ পিছতে গুৰুক ত্যাগ কৰে। কিয় ত্যাগ কৰে? যাতে গুৰুৰ স্থান শিষ্যই পায়, হয়নে? আৰু হৰিণাই অগ্নিদগ্ধ অৰণ্য ত্যাগ কৰে। হৰিণা কি হৈছে? হৰিণাৰ মাংসই বৈৰী। হৰিণাই অৰণ্য ত্যাগ কৰে। হৰিণাই নিজৰ খাদ্য বিচাৰি ফুৰে। হৰিণা হৈছে দেখিবলৈ সৌন্দৰ্যশালী। সেই সৌন্দৰ্যশালী হৰিণাই ত্যাগ কৰে আৰু অৰণ্যত যে কেতবোৰ যে ভাল ভাল খাদ্য থাকে সেয়া বেলেগলৈ যোগান ধৰে। অৰ্থাৎ কাৰ্যসিদ্ধি অথবা বিপদৰ আগজাননী অনুসৰি কেতবোৰ স্থান আৰু পাত্ৰ ত্যাগ কৰিব লাগে। চাণক্য পণ্ডিতে এই শ্লোকৰ জৰিয়তে বিভিন্ন দৰ্শন আগবঢ়াই কৈছে যে নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ পিছত কেতবোৰ স্থান ত্যাগ কৰাৰ পৰামৰ্শ দিছে। আমাৰ বহুতো স্থান ভাল লাগে, কিন্তু আমি ভাল লাগিলেই নহ'ব, সেই স্থানবিলাকৰ গুণাগুণ আমি জানিব লাগিব। যদি সেই স্থানে আপোনাক কৃতকাৰ্যতা দিছে, লগে লগে আমি সেই স্থানো ত্যাগ কৰিব লাগিব, হয়নে? গতিকে ব্ৰাহ্মণে পূজা পাঠ কৰিবলৈ যজমানৰ ঘৰলৈ যায়। যজমান হৈছে গৃহস্থৰ ঘৰলৈ যায়। যজমানৰ ঘৰত পূজা পাঠ সম্পূৰ্ণ হোৱাৰ পাছতে ব্ৰাহ্মণে যজমানৰ ঘৰ ত্যাগ কৰিব লাগে। যদি ব্ৰাহ্মণে যজমানৰ ঘৰৰ মোহ লৈ থাকে তেতিয়া সেয়া নিয়মৰ ভিতৰত নপৰে। নহ'লে যজমানৰ ঘৰত ব্ৰাহ্মণৰ সন্মান হানি হ'ব পাৰে, হয়নে? অথবা ব্ৰাহ্মণে অবাবতে কথাৰ মহলা মাৰি থকা বুলি যজমানে ভাবিব পাৰে। গতিকে ইয়াৰ উপৰি যজমানৰ ঘৰত পূজা পাঠৰ পিছতো বহুত সময় ব্ৰাহ্মণৰ আন কামৰ ক্ষতি হ'ব পাৰে। নিজৰ কাম থাকে, কিছুমান সময়ৰ কাৰণে ব্ৰাহ্মণজনক মাতি অনা হয়। সেই ব্ৰাহ্মণজনে যদি সেই ঘৰখনকে নিজৰ বুলি ভাবে, নহ'লে তেওঁৰ নিজৰ কৃতিত্বখিনি পিছ পৰি যাব পাৰে। একেদৰে শিষ্যই গুৰুৰ পৰা জ্ঞান অৰ্জন কৰে আৰু গুৰুক ত্যাগ কৰিব লাগে। ইয়াৰ অন্যথা শিষ্য গুৰুৰ বাবে বোজা স্বৰূপ হৈ পৰে আৰু গুৰুৱে শিষ্যক এটি নিজেই বিতাড়িত কৰিব পাৰে। এনে ঘটনাৰ পূৰ্বেই শিষ্যই সেয়েহে শিক্ষা গ্ৰহণ সমাপ্ত হোৱাৰ পিছতে গুৰু গৃহ ত্যাগ কৰিব কৈছে। আশ্ৰমত যে ল'ৰা ছোৱালীবিলাকে শিক্ষা গ্ৰহণ কৰে, এটা নিৰ্দিষ্ট সময়ৰ পিছত শিষ্যই কি কৰে? সেই গুৰুৰ গৃহ ত্যাগ কৰে। আশ্ৰমৰ মোহত আৰু তেওঁলোক আবদ্ধ হৈ নাথাকে। আশ্ৰমত শিকোৱা নিয়মবিলাক তেওঁলোকে বেলেগলৈ আদৰ্শ হিচাপে আগবঢ়াব লগা হয় আৰু লগে লগে তেওঁলোক শক্তিশালী হৈ পৰে। আৰু যেতিয়া শিষ্য শক্তিশালী হৈ পৰে, গুৰু শক্তিশালী হৈ পৰে, আমাক যে পঢ়া শুনা কৰোৱাই তেওঁলোক জানো আমাৰ গুৰু নহয়? গতিকে সেয়া আমি এটাৰ পৰা আন ঠাইলৈ আমি কি কৰিব লাগিব? ৰূপান্তৰণ কৰিব লাগে। এনে ঘটনাৰ পূৰ্বে শিষ্যই সেয়েহে শিক্ষা গ্ৰহণ সমাপ্ত হোৱাৰ পিছতে গুৰু গৃহ ত্যাগ কৰে। জীৱনত জুই জ্বলি থাকে, সেই বন হৰিণাই ত্যাগ কৰে আৰু জ্বলি থকা বনত হৰিণাৰ যিকোনো মুহূৰ্ততে অগ্নিদগ্ধ হৈ মৃত্যু পৰ্যন্ত ঘটিব পাৰে, হয়নে? হৰিণাৰ সৌন্দৰ্যত অতি অপৰুগীয়া, হৰিণাৰ সৌন্দৰ্যৰ কাৰণে মোহিত, হৰিণা
অতিশয় সৌন্দৰ্যশালী। গতিকে জ্বলি থকা বনত যদি হৰিণাই গৈ ভৰি দিয়ে তেতিয়া জানো হৰিণাৰ কিবা লাভ হ'ব? হৰিণাৰ লাভ নহ'ব, তেওঁ আৰু আগুৱাব নোৱাৰিব, হয়নে? গতিকে হৰিণাৰ দৰে প্ৰাণীয়ে যদি এনে চেতনাৰে প্ৰেৰিত হয় তেন্তে মানুহে এনে আদৰ্শ গ্ৰহণ নকৰাৰ কাৰণ একো থাকিব নোৱাৰে। গতিকে চাণক্যদেৱৰ বাণীবিলাক আমি শিকিবলগীয়া, অনুকৰণ কৰিবলগীয়া। সেয়েহে কৈছোঁ যে এই বাণীটো আপোনালোকে শুনিব আৰু মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব আৰু ভিডিঅ'টো চাই আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। এনেদৰে মই মোৰ ভিডিঅ'বিলাক দি থাকিম। আশা কৰোঁ আপোনালোকে ভাল পালে। সকলো কুশলে থাকক, হাঁহি মুখে থাকক। নমস্কাৰ।